ইয়াতে যাব SSCGD 2026 নিউ ভ্যাকেন্সি নিউ রিক্রুটমেন্ট 2026 ক্যালেন্ডার মুকলি কৰি দিয়া হৈছে কনস্টেবল GD ইন সেন্ট্রাল আর্ম পুলিশ ফোর্স CRPF NIA SSF এন্ড রাইফলম্যান GD ইন আসাম রাইফলস এক্সামিনেশন 2026 ইয়াতে চাব ফাইনালি আমাৰ 11 নৱেম্বৰ 2025 ৰ পৰা 15 ডিসেম্বৰ 2025 লৈকে অনলাইন এপ্লাই কৰিব পাৰিব SSCGD 2026 চনৰ ভ্যাকেন্সি আৰু ফাইনালি এটো আমাৰ পৰীক্ষা হ'ব মাৰ্চ এপ্ৰিল 2026 সো বন্ধু বান্ধৱীসকল ফাইনালি আমাৰ প্ৰত্যেক বছৰে SSCGD নতুন চাকৰি মুকলি কৰি দিয়া হ'ব বা যেহেতু আমাৰ ফাইনালি 2023 এন্ড 2024 যেটো আমাৰ ভ্যাকেন্সি চলি আছে প্ৰসেস এইটো আমাৰ ফাইনাল ৰিজাল্ট মুকলি কৰি দিয়া নাই অতি সোনকালে মুকলি কৰি দিয়া হ'ব আৰু লগতে কাট অফ কিমান যাব পাৰে ৰিজাল্ট কেই তাৰিখত মুকলি কৰি দিয়া হ'ব পাৰে সো ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅত কথা পাতিম আৰু তাৰ পিছত আমাৰ 2024-25 ৰ নতুন SSCGD ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে এপ্লাই হৈছে এতি আমাৰ 2025 চনৰ জানুৱাৰী এণ্ড ফেব্ৰুৱাৰী মাহত এক্সাম হ'ব ভালকে পঢ়ি যোৱা আৰু ফাইনালি ইয়াৰ পিছত 2025-26 চনৰ নতুন SSCGD 2026 ফাইনালি ক্যালেন্ডাৰ মুকলি কৰি দিয়া হৈছে কেই তাৰিখৰ পৰা অনলাইন হ'ব বা কেই তাৰিখলৈকে চলিব যেহেতু মই জনালো আৰু মই লাইভ জনাই দি আছো যে আপোনালোকে কেনেকৈ ক্যালেন্ডাৰখন চাব অফিচিয়াল ওয়েবসাইটত কেনেকৈ ক্যালেন্ডাৰখন চাব এতিয়া মন কৰিব সো ফাইনালি আপোনালোকে গুগলত সাৰ্চ কৰি দিব ssc.gov.in দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খুলকৈ আহিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ এইটো অফিচিয়াল ওয়েবসাইট আহিব তাৰ পিছত কৰিব কি ইয়াতে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে এটা লিখা আছে মন কৰিব ভিউ অল ইয়াতে ক্লিক কৰিব SSC ক্যালেন্ডাৰ কৰি দিয়াৰ লগে লগে ইয়াতে চাব মই ইয়াতে জুম কৰি দেখুৱাই আছো ওকে ইয়াতে চাব টু ডাউনলোড এক্সামিনেশন ক্যালেন্ডাৰ ক্লিক হিয়াৰ ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ জিমান ক্যালেন্ডাৰ আছে 2023-24 2024-25 2025-26 সো সকলোখিনি ক্যালেন্ডাৰ ইয়াতে আমাৰ লিষ্টখন আহিব ইয়াতে আপোনালোকে চাব পাৰিব আৰু যদি ডাউনলোড কৰিব বিচাৰা তেনেহলে ইয়াতে ওপৰত প্ৰিন্ট অপচন আছে ডাউনলোড অপচন আছে ইয়াতে কৰি লব পাৰিব এতিয়া কথাটো হৈ গল ইয়াতে মন কৰিব সো ফাইনালি আমাৰ প্ৰত্যেক বছৰে যেহেতু SSCGD নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট মুকলি কৰি দিয়া হৈছে বা হৈ আছে এতিয়া চাব ইয়াতে 2023 এন্ড 2024 যেটো আমাৰ প্ৰসেসটো চলি আছে এটো মন কৰিব একেবাৰে লাষ্টত যাব ইয়াতে চাব 22 নম্বৰ অপচনটো Constable GD in Central Armed Police Force, CRPF, NIA, SSF and Rifleman GD in Assam Rifles Examination 2024. এইটো আমাৰ ফাইনালি যেটো 24 নৱেম্বৰ 2023 তাৰিখৰ পৰা 28 ডিসেম্বৰ 2023 ৰ ভিতৰত আমাৰ অনলাইন হৈছিল আৰু ফাইনালি আমাৰ এক্সামটো ফেব্ৰুৱাৰী মাৰ্চ 2024 তাৰিখত হৈছে আৰু আমাৰ PST PET মেডিকেল একেলগে যেহেতু হৈছে সকলোখিনি আমাৰ প্ৰসেস কমপ্লিট হৈছে আৰু আমাৰ ফাইনাল ৰিজাল্টটো দিয়ানি অতি সোনকালে ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব আৰু কাটঅফৰ চিন্তা নকৰিব ৰিজাল্টৰ চিন্তা নকৰিব ইমান দিন কষ্ট কৰিছা ইমান দিন মেহনত কৰিছা ইমান দিন সংগ্ৰাম কৰিছা আৰু দুটা তিনিটা দিন ধৈৰ্য ধৰা ফাইনালি ৰিজাল্ট আহিব আপোনালোকৰ যিটো কষ্ট কৰিছা সো ফাইনালি কষ্টৰ ফলটো লাভ কৰিব ওকে এতিয়া মন কৰিব যেহেতু আমাৰ ইয়াতে মই ক্লিক কৰিছো 2024-25 চনৰ ইয়াতে যাব ফাইনালি আমাৰ 9 নম্বৰ অপচনটো লিখা আছে কনস্টেবল GD ইন সেন্ট্রাল আর্ম পুলিশ ফোর্স CRPF NIA SSF and Rifleman GD in Assam Rifles Examination 2025 so finally ইয়াতে আমাৰ 27 আগষ্ট 2024 ৰ পৰা 5 অক্টোবৰ 2024 লৈকে আমাৰ অনলাইন এপ্লাই কৰিছিল যেটো আমাৰ পৰীক্ষা হোৱা নাই হ'ব আৰু ইয়াতে মন কৰিব জানুৱাৰী এণ্ড ফেব্ৰুৱাৰী 2025 চনত আমাৰ পৰীক্ষা পাতিব CBT এক্সাম হ'ব অনলাইন এক্সাম আৰু এক্সামত কি লৈ যাব লাগিব লগতে এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅত কথা পাতিম এতিয়া মন কৰিব আমাৰ গুৰুত্বপূৰ্ণ কথাটো হল ইয়াতে যাব জি সকলৰ মানে 2023-24 ত মানে পইণ্টৰ কাৰণে ওলাব ঠিক আছে বা মাৰ্কটো অলপমান কম আছে সেই সকলক মই ৰিকুৱেষ্ট কৰিছো সো আপোনালোকে মনটো বেয়া নকৰিব 2024-25 ৰ আকৌ নতুন ভ্যাকেন্সি আছে জানুৱাৰী ফেব্ৰুৱাৰী এক্সাম হ'ব ইয়াৰ পিছত আকৌ আমাৰ জি সকলৰ X2 আছে সো ফাইনালি 2025-26 ত ফাইনালি আপোনালোকে আকৌ নতুন SSCGD পৰীক্ষা দিব পাৰিব বা চাকৰি কাৰণে যোগদান কৰিব পাৰিব বহুত সুযোগ এটা ওকে এতিয়া যাব 2025-26 ত মই ইয়াত ক্লিক কৰিছো ক্লিক কৰি দিয়া লগে লগে ইয়াতে হেকত যাব 17 নম্বৰটো যাব কনস্টেবল GD ইন সেন্ট্রাল আর্ম পুলিশ ফোর্স CRPF NIA SSF and Rifleman GD in Assam Rifles Examination 2026 আৰু এইটোৰ আমাৰ অনলাইন আবেদন হ'ব 11 নৱেম্বৰ 2025 তাৰিখৰ পৰা
15 ডিসেম্বৰ 2025 লৈকে আৰু ফাইনালি এইটো আমাৰ পৰীক্ষা হ'ব মাৰ্চ এপ্ৰিল 2026 তাৰিখত সো বন্ধু বান্ধৱীসকল যেহেতু মই জনাই দিলো যে আমাৰ 2026 তাৰিখৰ নতুন ভ্যাকেন্সি ক্যালেন্ডাৰ মুকলি কৰি দিয়া হৈছে আৰু আপোনালোকে কেনেকৈ ক্যালেন্ডাৰখন ডাউনলোড কৰিব পাৰিব সেইটো মই জনাই দিছো লগতে কিবা যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম